কি পইচা বিচাৰ খুজি হয় নি ঠিক আছে আপোনাক মই বেলেগ ব্যৱস্থা কৰি পাতিছো তেতিয়া ৰ'ব কি আপুনি যি ব্যৱস্থা কৰক মই ব্যৱস্থা কৰি পাতিছো আপোনাৰ লগত তোৰ ঘৰৰ ঘৰত মই এতিয়াই কৈছোগে পইচা কথা চা বুলো ই এনেকুৱা কৰি আছে চা ঠিক আছে আপুনি কওক মই বাকী যি পাতিব লাগে মোৰ চাইডৰ পৰা পাতিম সেইটো তই পাতিবি তই কি চাইডৰ পৰা পাত ঠিক আছে তোৰ কথা ল তোৰ মই শুনি থাকিব নাই ন তোৰ তই সদায় লেকচাৰ মাৰি দে তোৰ সৰু লগত মই এতিয়াই কৈ থৈ আহিম অপেন কি হৈছে চপনীয়াহে তই এটা কি কথা ক'বলৈ আহিছ লোকৰ পৰা পইচা আনি ব্যৱহাৰ কৰি থাকিবি এতিয়া মই পইচা ভৰি থাকিম মোক সৰু ঘৰত মানে অপেন মানুহৰ মই কৈ আছো তই চা তই চা মই গৈ আছো তোৰ সৰু ঘৰলৈ ঠিক আছে ময়ো গৈ SP অফিচত খাৰা হৈ দিমগে বাকী চোৱা মই তাত পাতিম হ'লতো মোৰ ৰেকৰ্ড আছে এতিয়া 14 লাখ টকা দিয়া মোৰ ৰেকৰ্ড আছে গোটেই মই তাত খাৰা হৈ পেলাই কথা পাতিছো ঠিক আছে হ'ব পাতি থাকিবি ঠিক আছে ময়ো চাওঁচোন তই চা তই ইয়াত আনি পেলাই গিলাই তই এনেকুৱা কথা কৈ থাকিবি আকৌ মই তোৰ কথা শুনি থাকিব ভালকে কথাটো ক'লে মানুহে বুজি পাব লাগে যে ক'লো যে বন্ধ সেইটো নিজেও বুজি পাব লাগে আজি বন্ধ হয় নে নহয় নিজে বুজি পাব লাগে তই কৈছা যে মই দিব নোৱাৰো কি দিব নোৱাৰো কথা বন্ধ হ'লে মই মোৰ নাম ৰিংকু খাউণ্ড হয় মোৰ অৰিজিনেল গোলাঘাটৰ হয় আপোনাৰ মই কৰ্মসূত্ৰে মোৰ ৱাইফৰ কৰ্মসূত্ৰে মই শিৱসাগৰ নামটিত বসবাস কৰি আছোঁ এতিয়া মই মানুহ এজনৰ পৰা পইচা 1 লাখ সুতত লৈছিলোঁ আপোনাৰ প্ৰশান্ত বৰুৱা নামৰ মানুহজনৰ পৰা নামটি কুকুৰাচোৱা হয় তেখেত 1 লাখ টকা সুতত লৈ মই তেখেতক সুত মাৰিলোঁ বহুত সুত মাৰিলোঁ মাজে সময়ে কেতিয়াবা দিব নোৱাৰোঁ তেখেতে তেতিয়া সুতটোৰ ওপৰত আকৌ এখন এগ্ৰিমেণ্ট কৰে তেনেকৈ কৰোঁতে 4টা এগ্ৰিমেণ্ট বনাই থৈছে মোৰ নামত 4 লাখ টকা এগ্ৰিমেণ্ট কৰি থৈছে আৰু তেখেতে মোৰ ব্লেংক চেক লৈ থৈছে 20খনমান মোৰ আৰু ৱাইফৰ তেখেতক মই পইচা অলৰেডি বহুত দিয়াও হ'ল আপোনাৰ অনলাইন তেখেতক মই মিনিমাম 7 লাখমান টকা দিলোঁ এতিয়া আৰু কেছতো নিলে তেখেতে কেতিয়াবা সুত দিব নোৱাৰিলে দোকানৰ বস্তু নিয়ে তেখেতে তেনেকৈ কৰি 15 লাখৰ ওচৰা-ওচৰি পইচা দিলোঁ তেখেতক তেখেতে এতিয়া মোক মানে এই এমাহমানৰ পৰা এনে হাৰেছমেণ্ট কৰি আছে যে চেক বাউন্স কৰাম মোৰ ৱাইফৰ চাকৰিটোৰ কাৰণে প্ৰব্লেম হ'ব আৰু নহ'লে তেখেতে কৈ আছে মই মানুহ লগাম মই বেলেগৰ পৰা আনি তোমাক সুতত দিছোঁ পইচা কৰি এতিয়া হাৰেছ কৰি আছে সেইকাৰণে মই 3-4 দিনমান যোৰহাটতে আছোঁহি আপোনাৰ হয় তেখেতৰ মই শিৱসাগৰ আৰক্ষী অধীক্ষক SP ছাৰক মই এখন এজাহাৰ দিছিলোঁ এজাহাৰ পৰহি দিয়াৰ পিছত কালি পৰহি আপোনাৰ ৰাতিলৈ নামটি থানাৰ OC ছাৰো আহিছিলে তেখেতক লগ নাপালে তেখেতে বস্তু বাহিনী চাইড কৰিলে চাগে তেখেতৰ ওচৰত ডকুমেণ্টছ মোৰ বুলিয়ে নহয় বহুত মানুহক তেখেতে কৰি থৈছে তেনেকৈ হাৰেছমেণ্ট কৰিও আছে আৰু তেখেতে বহুত মানুহক দিও থৈছে তেখেতৰ ওচৰত বহুত ডকুমেণ্টছ ওলাব বহুত মানুহৰ তেখেতে লোনৰ নামত হাৰেছমেণ্ট কৰে মানুহক কিবা কিবি কৰি বহুত হাৰেছমেণ্ট কৰি আছে কিমান দিন হ'ল পইচা মোৰ 3 বছৰ হৈ গ'ল পইচা লোৱা 3 বছৰ পাৰ হৈ গ'ল আপোনাৰ কিমান টকা সুতত দিছিল আপোনাৰ সুত মানে তেখেতক মই সহায় বিচাৰি লৈছিলোঁ প্ৰথমে 15%কৈ লয় তেখেতে মানে 15%কৈ লওঁতে 4টা এগ্ৰিমেণ্ট হ'ল 4 লাখ কৰিলে 4 লাখ কৰি প্ৰত্যেক মাহে 60,000 লৈ আছে পইচা তেখেতে তেখেতৰ নামটো প্ৰশান্ত বৰুৱা নামটি শিৱসাগৰ ডিষ্ট্ৰিক্ট নামটি কুকুৰাচোৱা গাঁৱৰ মই 4-5 দিন হ'ল যোৰহাটত আছোঁ হয় পৰা নাই তেখেতে মেছেজো কৰিছে কল ৰেকৰ্ডিঙো আছে মোৰ ওচৰত তেখেতে দম দিছে মানুহ লগাম তই পইচা নিদি ক'ত পলাবি সেইবোৰ তেনেকৈ দাবী ধমকি দি আছে তেখেতে আৰু মোৰ ৱাইফকো মেণ্টেলি টৰ্চাৰ কৰি আছে বা CM ছাৰক এইটোৱে অনুৰোধ কৰিম যাতে তেখেতে এটা পদক্ষেপ লৈছে সেইটো কাৰণে আগবাঢ়ি অকণমান ওলাই আহিছোঁ মানে তেখেতে মই এতিয়া বিপদত পৰি আছোঁ এই বিপদৰ পৰা তেখেতে যাতে এই ডকুমেণ্টছখিনি মোক উদ্ধাৰ কৰি পেলাই এই প্ৰব্লেমৰ পৰা ছল্ভ কৰি দিয়ে তেখেতে এগ্ৰিমেণ্টত ধাৰলৈ লোৱা বুলি লিখা আছে তেখেতৰ প্ৰুফ মানে তেখেতে ধাৰ লোৱা আছে ধাৰৰ আপোনাৰ প্ৰুফ মানে তেখেতক অনলাইন মই পইচা দিয়াই আছে ইমানখিনি পইচা দিয়াই আছে কেছত নিয়াখিনি আছে আপোনাৰ আৰু দোকানৰ বস্তুও নি থৈছে তেখেতে মানে সুত দিব নোৱাৰিলে মেছেজ আছে মোৰ ওচৰত তেখেতৰ আপোনাৰ হোৱাটছআপত মেছেজ কৰে মেছেজৰ মোৰ ট্ৰেঞ্জেকশ্যন গোটেই আছে আপোনাৰ ইণ্টাৰেষ্টৰ পইচা আমুকটো তাৰিখে আমুক লাগিব আমুকটো তাৰিখে আমুক লাগিব ইমানটো পইচা ইমান সুত লাগিব
সেইখিনি মোৰ ওচৰত আপোনাৰ আছে। সেইখিনি মই SP ছাৰৰ ওচৰতো দিছোঁ গোটেইখিনি তথ্য। তেখেতক বিচাৰি আছে, কিন্তু তেখেত ক'ৰবাত আত্মগোপন কৰি আঁতৰি আছে। এগ্ৰিমেণ্টত ধাৰ লোৱা বুলি লিখা আছে। হয়, তেখেতে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে ধাৰ লৈছোঁ বুলি লিখা আছে এগ্ৰিমেণ্টত। মৰ্টগেজ লোৱা নাই, আপোনাৰ ব্লেংক চেক লৈছে তেখেতে। ব্লেংক চেক লোৱা আছে। হয়, তেখেতে মানে বেলেগৰ পৰা আনি দিছোঁ, কিবা কৰিছোঁ, আমুক মানুহে আমুক কৰিবহি, মই মানুহ লগাই দিম, সেইবোৰ কৰি দাবী ধমকি দি আছে। সেইকাৰণে আঁতৰি থাকিবলগীয়া হৈছে অকণমান। ৱাইফ এতিয়া আপোনাৰ চাকৰিৰ পৰা অহা যোৱা কৰি থাকে, চাকৰি তাতে আছে এতিয়া বৰ্তমান। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।